বাংলাদেশত ছাত্ৰ আন্দোলন চলি আছে আৰু আন্দোলনে ভয়ংকৰ ৰূপ লৈছে বাংলাদেশত আৰু আমি এই মুহূৰ্তত কৰ্মীগঞ্জৰ ভাৰত বাংলাদেশ সীমান্তত আছোঁ আৰু ভাৰত বাংলাদেশ সীমান্তৰ যি সুতাৰকান্দি যিখন বৰ্ডাৰ আছে এই বৰ্ডাৰৰ সন্মুখত আছোঁ আৰু যিসকল ভাৰতীয় লোকসকল বাংলাদেশত আছে বিভিন্ন কামত বিভিন্ন পঢ়া শুনাৰ কামত বা আন কামত আৰু এইসকল লোকসকলে কিন্তু তেওঁলোকে নিৰাপদ স্থান হিচাপে বাছি লৈ কিন্তু তেওঁলোকে এই মুহূৰ্তত বাংলাদেশৰ পৰা ভাৰতত আহি পাইছে আৰু এই মুহূৰ্তত ভাৰতৰ স্থানৰ পৰা আমি এই মুহূৰ্তত দেখুৱাইছোঁ আমি এইগৰাকী লোকৰ আমি ভাষ্য ল'বলৈ যত্ন কৰিম যেহেতু তেওঁলোকে ভাৰত বাংলাদেশ সীমান্তৰ পৰা বাংলাদেশৰ পৰা তেওঁলোকে এই মুহূৰ্তত আহি উমাইছে এগৰাকী যে আছে এগৰাকী লোক আছে আমি এগৰাকী লোকৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম এই মুহূৰ্তত কি অৱস্থা আছে বাংলাদেশ আৰু কি ঘটিছিল আৰু যাৰ কাৰণে এই মুহূৰ্তত বাংলাদেশত এনে এটা পৰিবেশ কি ঘটেছিল বাংলাদেশে আর এখন বাংলাদেশে আপাতত 3-4 দিন ধরে ওই প্রোটেস্ট চলতেছিল স্টুডেন্টদের যে ওরা আন্দোলন করতেছে ওরা রিজার্ভেশন মিনিমাইজ করার জন্য আর এখন গতকালকে রাত্রে থেকে ওইটা কারফিউ শুরু হয়ে গেছে পুলিশ সিআরপিএফ যারা ওদের ডিপার্টমেন্টে আছে ওরা সব হাই অ্যালার্টে চলে গেছে আর ওইখানে সবাইকে লাইক ইনডোরস থাকার জন্য বলছে কোনো মানে তোমার গ্যাদারিংয়ে না বসার জন্য ওইভাবে ঘরে থাকার জন্য বলছে আর আমাদের ইনস্ট্রাকশন যেহেতু ছিল আমরা হস্টেলেই থাকবো ওইখানে ওয়াইফাই সব ডাউন হয়ে গেছে কমিউনিকেশন হইতেছে না ফ্যামিলিরা ওইটা নিয়ে কনসার্ন ছিল তাই আমাদের ইনস্ট্রাকশন দেওয়া হয়েছে যে 12 to 2 PM তোমাদের যতই তোমার যদি পারো তাইলে তুমি বের হয়ে আসো রিজার্ভেশন ওরা মিনিমাইজ করতে চাইতেছে হ্যাঁ ইন্ডিয়ান এমবাসি অনেক পুরো কোঅপারেট করতেছে ওইখানে যদি কোনো সমস্যা উনি বলছেন যে লাইক ওরা বলছে ইনস্ট্রাকশন দিছে যে না যোগাযোগ করার জন্য আমি ওখানে স্টুডেন্ট ছাত্র আমি ওখানে মেডিকেল কলেজের ছাত্র 3rd ইয়ারের স্টুডেন্ট এমবিবিএস মোহাম্মদ আবু তালহা বড়ুইয়া আমার 3rd ইয়ার চলতেছে 3rd ইয়ার হাইলাকান্দি আসাম এগৰাকী হাইলাকান্দিৰ লোক হয় আৰু এই মুহূৰ্তত তেওঁ আহি ভাৰতত আহি পাইছে আৰু এই মুহূৰ্তত আমি ND24 দৰ্শকক দেখুৱাইছোঁ এয়া হৈছে ভাৰত বাংলাদেশ সীমান্তৰ আপোনালোকে দেখি পাইছে বেৰিকেড দিয়া আছে আৰু বেৰিকেড পাৰ হৈ কিন্তু আপোনালোকে যি বেৰিকেড আমাৰ সন্মুখত দেখিছে এই বেৰিকেডৰ এই পাৰৰ পৰা এই পাৰলৈ অৰ্থাৎ ভাৰতত আহি প্ৰৱেশ কৰিছে এইগৰাকী লোক আৰু এইগৰাকী লোকৰ সৈতে আমি কথা পাতিবলৈ যত্ন কৰিম আৰু এইগৰাকী লোকে আমাৰ আগত কিন্তু দাঙি ধৰিছে আচলতে বাংলাদেশৰ এই মুহূৰ্তত কি পৰিবেশ সেৱাতে এক পৰিবেশ কি আৰু আনকি এই মুহূৰ্তত আমি জানিব পাৰিছোঁ এইগৰাকী লোকৰ সৈতে যে বাংলাদেশৰ যি ইণ্টাৰনেট সেৱা কিন্তু পৰিষেৱা কিন্তু বন্ধ কৰি দিয়া হৈছে আৰু এই মুহূৰ্তত বাংলাদেশৰ পৰা কিন্তু উভতি আহিছে ভাৰতত আৰু এই মুহূৰ্তত আমাৰ আগত কিন্তু তেওঁ দাঙি ধৰিছে এই বাংলাদেশৰ এই মুহূৰ্তৰ যি ছাত্ৰ আন্দোলনৰ যি পৰিৱেশ কেনেকুৱা এই সমগ্ৰ ঘটনা তেওঁ আমাৰ আগত বৰ্ণনা কৰিছে কৰিমগঞ্জৰ পৰা ৰোহন মালাকাৰৰ ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ